আমাৰ দেশ ভাৰতবৰ্ষক স্বাধীনতাৰ পিছত ক্ষীপ্ৰ উন্নয়নৰ জৰিয়তে দেশৰ পৰা দৰিদ্ৰতা নিৰ্মূল কৰি দেশখনক প্ৰগতি পথত আগুৱাই নিয়াৰ বাবে বিভিন্ন আঁচনি পৰিকল্পনাৰ জৰিয়তে অহৰহ প্ৰচেষ্টা চৰকাৰে অব্যাহত ৰাখিছে। বিভিন্ন ধৰণৰ আঁচনি আৰু অৰ্থনৈতিক পৰিকল্পনা যুগুতাই দেশখনৰ জনসাধাৰণৰ সৰ্বস্তৰতে উন্নতি, গাঁও চহৰ, পাহাৰ ভৈয়াম সকলো ঠাইৰে জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে ইতিমধ্যে আমাৰ দেশৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰসমূহে বিভিন্ন ধৰণৰ জনকল্যাণকামী আঁচনি গ্ৰহণ কৰি দেশ, ৰাজ্য বা অঞ্চলসমূহৰ সকলো ক্ষেত্ৰতে আন্তঃগাঁথনি উন্নয়নৰ হকে সকলো পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ বাবে পৰিকল্পনা আয়োগে কল্যাণকামী বিভিন্ন পৰিকল্পনা যুগুত কৰি নিম্ন স্তৰ যেনে ৰাজ্য, জিলা, খণ্ড, পঞ্চায়ত পৰ্যায়ত ৰূপায়ণৰ জৰিয়তে ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰাৰ লগতে সৰ্বস্তৰতে উন্নয়নৰ আন্তঃগাঁথনি মজবুত তথা সুদূৰপ্ৰসাৰী লক্ষ্য স্থিৰ কৰি আহিছে। উত্তৰ পূব ভাৰতৰ আমাৰ অসমৰ বিভিন্ন জাতি জনজাতিৰ সকলোৰে আৰ্থ-সামাজিক উন্নয়নৰ হকে ইতিমধ্যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহৰ সফল ৰূপায়ণৰ জৰিয়তে কিদৰে উন্নয়নৰ আন্তঃগাঁথনিসমূহৰ মজবুত হৈছে তাৰে এক খতিয়ান ল'বলৈ এয়া আমাৰ যাত্ৰা যোৰহাট জিলালৈ। নমস্কাৰ দৰ্শকসকল, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে আন্তঃগাঁথনি উন্নয়নৰ বাবে ৰূপায়ণ কৰা কল্যাণকামী আঁচনিসমূহ উন্নয়ন খণ্ডসমূহত কেনেধৰণে ৰূপায়ণ কৰা হৈছে তাৰ প্ৰকৃত চিত্ৰখন দাঙি ধৰাৰ উদ্দেশ্যে নতুন ৰেঙনিৰ এটি নতুন খণ্ডলৈ আপোনালোকৰ সন্মুখত মই দলি আহি উপস্থিত হৈছোহি। আজি আমি উপস্থিত হৈছোহি অসমৰ জিলাসমূহৰ ভিতৰৰ এখন গুৰুত্বপূৰ্ণ জিলা যোৰহাট জিলা। এই যোৰহাট জিলাত এই কল্যাণকামী আঁচনিসমূহ কেনেধৰণে ৰূপায়ণ কৰা হৈছে, হিতাধিকাৰীসকল ইয়াৰ দ্বাৰা উপকৃত হৈছে নে নাই, এই সন্দৰ্ভত সবিশেষ জানিবলৈ আপোনালোকলৈ আগবঢ়াইছোঁ এই বিশেষ প্ৰতিবেদন। যোৰহাট অসমৰ এখন এনে জিলা যি প্ৰাকৃতিকভাৱে অলেখ প্ৰাচুৰ্য, প্ৰাকৃতিক সৌন্দৰ্য আৰু প্ৰাকৃতিক সমল সম্পদেৰে ভৰপূৰ। জিলাখনৰ সদৰ চহৰ যোৰহাট চহৰখন পুৰণি অথচ ইতিহাস প্ৰসিদ্ধ। এই গৌৰৱোজ্জ্বল সম্পদসমূহৰ আন্তঃগাঁথনি উন্নয়ন আৰু সংৰক্ষণৰ উচিত পদক্ষেপৰ জৰিয়তে বৰ্তমান যোৰহাট কেৱল অসমৰেই নহয়, ভাৰতবৰ্ষৰে এখন প্ৰসিদ্ধ আৰু সুন্দৰ তথা স্বচ্ছ সেউজ চহৰ হিচাপে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰস্থল হৈ পৰিছে। দৰ্শকসকল, বৰ্তমান মই উপস্থিত আছোঁ যোৰহাট জিলাৰ ঐতিহ্যমণ্ডিত উপায়ুক্তৰ কাৰ্যালয়টোত। আৰু এই উপায়ুক্তৰ কাৰ্যালয়টো যথেষ্ট পুৰণি, কিন্তু বৰ্তমানেও আটোম টোকাৰিকৈ ৰখা হৈছে। বাকী জিলাসমূহৰ যিসমূহ উপায়ুক্তৰ কাৰ্যালয় আছে সেই উপায়ুক্তৰ কাৰ্যালয়সমূহতকৈ এই উপায়ুক্তৰ কাৰ্যালয়টো যথেষ্ট পৃথক। আপোনালোকে হয়তো কাৰ্যালয়টো দেখিয়েই সেই কথা অনুধাৱন কৰিব পাৰিছে। যোৰহাট জিলাৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত এই উপায়ুক্তৰ কাৰ্যালয়টোৰ যথেষ্ট অৰিহণা আছে, কিয়নো উন্নয়নমূলক আঁচনিসমূহ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত সমস্ত যি প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াৰ আৰম্ভণি হয় এই উপায়ুক্তৰ কাৰ্যালয়। গতিকে আমি যিহেতু যোৰহাট জিলালৈ আহিছোঁ, গতিকে আহক আমি উপায়ুক্তৰ কাৰ্যালয়ৰ ভিতৰলৈ সোমাই যাওঁ, উপায়ুক্তগৰাকীৰ সৈতে কথা পাতি এই সন্দৰ্ভত সবিশেষ জানিবলৈ চেষ্টা কৰোঁ। আহক। বৰ্তমান এই যোৰহাট জিলাৰ কৰ্মোদ্যমী বিচক্ষণ উপায়ুক্তগৰাকীৰ নেতৃত্বত যোৰহাট চহৰ তথা জিলাখনে সকলো ক্ষেত্ৰতে এক নতুন গতি লাভ কৰিছে। জিলাখনৰ শান্তি, শৃংখলা আৰু উন্নয়নত দেখা গৈছে আশাৰ এক নতুন ৰেঙনি। যোৰহাট জিলাত মই কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত আমাৰ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰৰ যিবিলাক কাৰ্যসূচী আছে, যিবিলাক স্কিম আছে, সেইবিলাক স্কিম নিয়াৰিকৈ পালন কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। আমাৰ যিটো ডিষ্ট্ৰিক্ট টিম আছে আৰু সকলো ডিপাৰ্টমেণ্টৰ হেডছ অফ দি ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰি বিভিন্ন সময়ত আমি এই স্কিমবিলাক কেনেকৈ ভালকৈ ৰূপায়ণ কৰিব পাৰি তাকে আমি পৰ্যালোচনা কৰোঁ। জল জীৱন মিছন, অটল অমৃত অভিযান আৰু নতুনকৈ আমাৰ অমৃত সৰোবৰ আমি নিৰ্মাণ কৰি আছোঁ। গতিকে সেই সকলোবিলাক স্কিম ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ, এডুকেশ্যন ডিপাৰ্টমেণ্টৰ, নতুন অংগনবাদী কেন্দ্ৰ নিৰ্মাণ, বাগান অঞ্চলত থকা স্কুলৰ নিৰ্মাণকে আদি কৰি আমি বিভিন্ন কাৰ্যসূচী হাতত লৈ আছোঁ। আৰু ইতিমধ্যে আমি দেখা পাইছোঁ যে অৰ্থনৈতিক যিটো অনগ্ৰসৰতা, যিটো সেইটোৱেই সকলো সমস্যাৰ মূল।
গতিকে সেই সমস্যাসমূহ কেনেধৰণে সমাধান কৰিব পাৰি সেইটো আমি চাইছোঁ আৰু তাতে আমি গম পালোঁ যে বিভিন্ন ক্ষেত্ৰত আমাৰ যোৰহাট জিলাখন যথেষ্ট আমাৰ মানে ৱেটলেণ্ড বহুত আছে আমাৰ যথেষ্ট মাটিও বহুত সাৰুৱা আৰু আমাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিখনো লগতে আছে গতিকে আমি তেখেতসকলৰ লগত বিভিন্ন দিশত আলোচনা কৰিছোঁ আৰু কৃষকসকলক কেনেকৈ আমি নতুন মাটিত আমি কেনেকৈ খেতি কৰিব পাৰি তাৰে কাৰণে আমি বিভিন্ন ধৰণৰ আলোচনা চক্ৰকে আদি কৰি বিভিন্ন ধৰণৰ সভা সমিতি পাতি আমি এৱাৰনেছ কৰিছোঁ আৰু জলাশয় যিহেতু বহুত আছে গতিকে আমাৰ ইয়াত মানে হাঁহ মুৰ্গী পালনৰ যথেষ্ট এটা সুবিধা আছে যেনেকৈ গাহৰি পালন হাঁহ মুৰ্গী পালনে আমাৰ যিটো অৰ্থনৈতিক গাঁৱৰ ভেটি সেইটো টনকিয়াল কৰে আৰু মহিলা সবলীকৰণৰ ক্ষেত্ৰত এইটো এটা খুব ভাল আহিলা গতিকে আমি যিমানখিনি পাৰি আমাৰ ইয়াতে এটা ভেটেৰিনেৰী ডিপাৰ্টমেণ্টৰ এটা ইনকিউবেটৰ মেচিন আছিলে সেইটো অকামিলা হৈ পৰি আছিলে গতিকে সেইটো আমি ঠিক কৰি ল'লোঁ সেইটো ভাল কৰি লোৱাৰ ফলত বহুতখিনি কণী পৰা পোৱালি আমি ইয়াতে উলিয়াইছোঁ আৰু ৰাইজক বিলাই দিছোঁ তাৰোপৰি আমি বিভিন্ন এইটো ক্ষেত্ৰত কেনে মানে প্ৰশিক্ষণ দিছোঁ মানে কমেও 2000 ল'ৰা ছোৱালী আৰু বিভিন্ন মহিলাক প্ৰশিক্ষণ দিছোঁ যাতে এই মানে গাহৰি পালন ছাগলী পালন কুকুৰা পালন হাঁহ পালনৰ এই দিশটোলৈকে আহিব পাৰে ইপিনে মাননীয় উপায়ুক্তগৰাকীৰ উদ্যম আৰু সদিচ্ছা তথা অনুপ্ৰেৰণাত জিলাখনৰ দুখীয়া দৰিদ্ৰ নিবনুৱা লোকসকলে স্বনিয়োজনৰ ক্ষেত্ৰতো দেখিছে নতুন আশাৰ কিৰণ বিশেষকৈ যোৰহাট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীৰ আৰু জিলাখনৰ সামগ্ৰিক উন্নয়নৰ সৈতে জড়িত চৰকাৰী বিষয়াসকল জিলা পৰিষদৰ নিৰ্বাচিত সদস্যসকল আৰু পঞ্চায়ত পৰ্যায়ৰ বিষয়া কৰ্মচাৰী আৰু নিৰ্বাচিত প্ৰতিনিধিসকলে জিলাখনৰ জনসাধাৰণৰ সকলো প্ৰকাৰৰ সমস্যা দূৰ কৰি জিলাখনক স্বাৱলম্বিতাৰ দিশত আগবঢ়াই নিয়াৰ বাবে চৰকাৰৰ আঁচনিসমূহ সফল ৰূপায়ণৰ জৰিয়তে জিলাখনৰ উন্নয়নৰ আন্তঃগাঁথনি সুদৃঢ় কৰিবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে আমাৰ যোৰহাট জিলা পৰিষদৰ অন্তৰ্গত আমাৰ 90টা গাঁও পঞ্চায়ত আছে 90টা গাঁও পঞ্চায়তৰ ভিতৰত আমাৰ 2011 চনৰ যিটো আমাৰ পপুলেশ্যন সেন্সাছ হৈছিল তাতে গাঁও অঞ্চলত 8 লাখ জনসংখ্যা এটা আছে কিন্তু বৰ্তমান হয়তো 10 লাখৰ ওপৰ হ'ব পাৰে এপ্ৰক্সিমেট যি নহওক আমাৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ ফালৰ পৰা আমাৰ যোৰহাট জিলা পৰিষদৰ আণ্ডাৰত আমি ৰাইজৰ উন্নতিৰ বিভিন্ন ধৰণৰ স্কিম চৰকাৰে যিবিলাক আঁচনি আমাক দিছে সেইবিলাক আমি ৰূপায়ণ কৰি আছোঁ আমাৰ চৰকাৰে যিসকল NSCP অধীনত আমাৰ বৃদ্ধ পেঞ্চনেই হওক বা বিধৱা পেঞ্চনেই হওক এইবিলাক আপুনি আঁচনি গ্ৰহণ কৰি আছে আমি NSCP অৰ্থাৎ ইন্দিৰা মেৰী ওৱান টাইম ফাইনেন্সিয়েল এছিষ্টেন্সৰ সহায়ত অহা 20 ছেপ্টেম্বৰ তাৰিখে অসম চৰকাৰে কেন্দ্ৰীয়ভাৱে তেজপুৰত বিতৰণ কৰিব আমাৰ যোৰহাট জিলাৰ 350 গৰাকী বেনিফিচিয়াৰী আমি পাইছে তেওঁলোকে প্ৰত্যেকজনে 25,000 টকাকৈ এই সুবিধা লাভ কৰিব আমি আমাৰ যোৰহাট জিলা ডিষ্ট্ৰিক্ট ৱাইজ আমি পাতিম ইয়াত গতিকে সেইখিনি অসম চৰকাৰে বিভিন্ন আঁচনি লৈ আছে ঠিক তেনেকৈ আমি MGNRৰ ক্ষেত্ৰতো হওক MGNRৰ ক্ষেত্ৰত আমাৰ অসম চৰকাৰে ধৰক এতিয়া নতুনকৈ CM ইনিচিয়েটিভ কিছুমান ফাণ্ড লৈছে কিছুমান স্কিম লৈছে তো পুখুৰী খন্দা সেইখিনিত আমি 105টা পুখুৰী আমি ইতিমধ্যে খান্দি আছোঁ কমপ্লিট হোৱাকৈ নাই 105টা আছে সেই পুখুৰীৰ জৰিয়তে আমি সেই মানুহখিনিক আমি এমপ্লয়মেণ্ট জেনেৰেশ্যন দিছোঁ জব কাৰ্ড হোল্ডাৰসকলক আমি কাম দিছোঁ ঠিক তেনেকৈ চুম আৰু অগৰ প্লেণ্টেশ্যনৰ কাৰণে যিটো আমি ৰেভিনিউ আৰ্নিং কৰিব পাৰে সেইটো এটা কৰিছোঁ ঠিক তেনেকৈ আমাৰ CM ইনষ্টিটিউট যিটো আমাৰ কমাৰ্চিয়েল প্লেণ্টেশ্যন সেইটো আমি এটা কৰিবলৈ কৰি আছোঁ ইতিমধ্যে আৰু ঠিক তেনেকৈ আমাৰ টি গাৰ্ডেন আমাৰ যিহেতু যোৰহাট জিলাখন আপাৰ আছামৰ ভিতৰত এখন টি গাৰ্ডেন প্ৰধান অঞ্চল এখন জিলা গতিকে ইয়াত প্ৰায় 104খন টি গাৰ্ডেন আছে শ্বেয়াৰিং হিচাপে গতিকে সেই টি গাৰ্ডেনৰ যিখিনি আমাৰ ফাল্টু লেবাৰ কয় যিসকল ধৰক ডিচেম্বৰ মাহৰ পৰা মাৰ্চ মাহলৈ কাম নাপায় সেই লেবাৰসকলৰ কাৰণে চৰকাৰে যিটো ইনিচিয়েটিভ লৈছে যে তেওঁলোকক কাম দিব লাগে আমি সেই উদ্দেশ্য আগত ৰাখি আমি টি গাৰ্ডেনৰ আমি বিভিন্ন ব্লক ৱাইজ আমি স্কিম ধৰিছোঁ যাতে সেই মানুহখিনিক আমি কাম দিব পাৰোঁ জিলাখনৰ মুঠ 6টা উন্নয়ন খণ্ডৰ অধীনত প্ৰায় 10 লাখ জনসংখ্যাৰে ভৰপূৰ 90খন গাঁও পঞ্চায়তসমূহৰ ৰাস্তা ঘাট স্কুল ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান ইত্যাদিৰ আন্তঃগাঁথনি উন্নয়নৰ লগতে বৰ্তমানে জিলাখনৰ জনসাধাৰণৰ সৰ্বাংগীন উন্নতিৰ হকে কাম কৰি জিলাখনে প্ৰগতিৰ এক নতুন গতি লাভ কৰিছে
দৰ্শকসকল বৰ্তমান মই উপস্থিত আছো মধ্য যোৰহাট উন্নয়ন খণ্ডত আন্তঃগাঁথনি উন্নয়নৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যিসমূহ উন্নয়নমূলক আঁচনি ৰূপায়ণ কৰিছে সেইসমূহ দেখিবলৈ পোৱা গৈছে এই উন্নয়ন খণ্ডটো হেয়া চাহ বাগিচা বিকশাই তোলাই হওক বা অন্যান্য বিভিন্ন আঁচনিৰ ক্ষেত্ৰতো সেই দৃশ্য এই উন্নয়ন খণ্ডত দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ লগতে উল্লেখ কৰিব লাগিব যে গাঁও পঞ্চায়তৰ তৰফৰ পৰা বিভিন্ন ধৰণৰ উন্নয়নমূলক আঁচনি গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে গতিকে এই উন্নয়ন খণ্ডত এই উন্নয়নমূলক আঁচনিসমূহ কিদৰে প্ৰভাৱিত কৰিছে জনসাধাৰণ সঁচাকৈ উপকৃত হৈছে নে নাই আহক তাৰ কিছু আভাস ল'বলৈ আমি চেষ্টা কৰোঁ এয়া হৈছে মধ্য যোৰহাট উন্নয়ন খণ্ডৰ অধীন হুলুঙাপাৰ জিলা পৰিষদ এলেকাধীন মেলেংগোহাই গাঁও উচ্চ মাধ্যমিক বিদ্যালয় এই স্কুলখনৰ খেলপথাৰ আৰু ফুটবল গ্ৰাউণ্ড উন্নয়নৰ বাবে ইতিমধ্যে সাংসদ উন্নয়ন পুঁজিৰ ধনেৰে খেলপথাৰ উন্নীত কৰা হৈছে লগতে জিলা পৰিষদৰ হুলুঙাপাৰৰ মাননীয়া সদস্যগৰাকীৰ অনুদানৰ জৰিয়তে এই স্কুলখনৰ গৃহ তথা সামগ্ৰিক মেৰামতি কৰি স্কুলখনত শিক্ষাদানৰ ক্ষেত্ৰত বিশেষ সুবিধা আগবঢ়াইছে এটা অঞ্চলৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত শিক্ষা খণ্ডয়ো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু আমি আহি উপস্থিত হৈছোহি মেলেংগোহাই উচ্চ মাধ্যমিক বিদ্যালয়ত এইখিনিতে উল্লেখ কৰিব লাগিব যে এই বিদ্যালয়খনৰ পূৰ্বৰ অৱস্থা যথেষ্ট শোচনীয় আছিল কিন্তু এতিয়া আমি বিদ্যালয়খনত উপস্থিত হোৱাৰ পিছত দেখিবলৈ পাইছোঁ এক ব্যতিক্ৰমী পৰিৱেশ বৰ্তমান বিদ্যালয় যিটো গৃহ সুন্দৰকৈ সজাই পৰাই তোলা হৈছে লগতে ইয়াৰ যিটো চৌদিশ যিটো চৌপাশ সুন্দৰকৈ বিকশাই তোলা হৈছে পূৰ্বতে ইয়াৰ কেনেকুৱা ধৰণৰ অৱস্থা আছিল বা এতিয়া কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হৈছে বা ইয়াৰ ফলত এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল কি ধৰণে লাভান্বিত হৈছে এই বিষয়ে কিছু কথা পাতিবলৈ মোৰ সৈতে উপস্থিত আছে হুলুঙাপাৰ জিলা পৰিষদৰ সদস্য এগৰাকী আহক আমি তেওঁৰ সৈতে কিছু কথা পাতোঁ বাইদেউ আপোনাৰ পৰিচয়টো জনাব আমাক নমস্কাৰ মই হুলুঙাপাৰ জিলা পৰিষদৰ সদস্য আৰু বৰ্তমান আমি এখন যোৰহাট জিলাৰ তিয়ক সমষ্টিৰ অন্তৰ্গত চেণ্ট্ৰেল ব্লকৰ অধীনত থকা বিষ্ণু গোহাঁই ফেচুৱাল গাঁও পঞ্চায়তৰ মেলেংগোহাই গাঁও হাইস্কুলখন অৱস্থিত হৈছে এই স্কুলখন 1961 চনতে প্ৰতিষ্ঠিত হৈছিল ৰাইজৰ দান বৰঙণিয়ে কিন্তু আমি যেতিয়া দেখিছিলোঁ আহি যে এই স্কুলটোৰ অৱস্থা অতি শোচনীয় হৈছে ইয়াৰ টিনপাত শেষ হৈ গৈছে ইয়াৰ কাঠবিলাক বেয়া হৈ গৈছে ইয়াৰ চৌপাশটো বেয়া হৈ গৈছিলে সেইকাৰণে আমাৰ 15 ফাইনেন্সৰ পৰা আমি চৰকাৰীভাৱে জিলা পৰিষদৰ ফালৰ পৰা আমি এটা অনুদান পাইছিলোঁ আনটাইড ফাণ্ডৰ সেই আনটাইড ফাণ্ডটোৰে আমি এই স্কুলখনৰ কিছু উন্নত কৰিম বুলি ভাবি ইয়াত এটা আমি অনুদান দিলোঁ আমি চৰকাৰৰ ফালৰ পৰা জিলা পৰিষদৰ ফালৰ পৰা আনটাইড ফাণ্ডত আমি কেইটামান মানে টকা পাইছিলোঁ বেছি টকা নহয় 8,20,000 টকা এটা পাইছিলোঁ মই সেই টকাটোৰে এই স্কুলখন পুনৰ নিৰ্মাণ কৰা এটা পৰিকল্পনা কৰি অতি সোনকালে আমাৰ গৰম বন্ধৰ আমাৰ আচলতে টাৰ্মটো 3 মাহ থাকে সেই 3 মাহৰ ভিতৰৰ আগতেই আমি এটা চিন্তা কৰি চালোঁ যে গৰম বন্ধৰ ভিতৰতে যদি আমি কামটো কৰি দিব পাৰোঁ তেতিয়াহ'লে ল'ৰা ছোৱালীখিনি যথেষ্ট উপকৃত হ'ব সেই ভাবিয়ে আমি লৰালৰিকে খুব কম সময়ৰ ভিতৰত মানে খুব বেছি আমি 25-26 দিনৰ ভিতৰতে স্কুলটো কৰি দিবলগীয়া হৈছে অকল ল'ৰা ছোৱালী উপকৃত হ'বৰ কাৰণে স্কুলখনৰ গৃহ তথা টিনপাত মেৰামতিৰ ফলত এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল তথা ৰাইজৰ এটা বহুদিনীয়া সমস্যা দূৰ হৈছে আমাৰ 15 ফাইনেন্স বুলি এটা যিটো ফাণ্ড আহিছে পঞ্চদশ বিত্তীয় আয়োগ বুলি যিটো কওঁ তো পঞ্চদশ বিত্তীয় আয়োগৰ আমাৰ দুটা ফাণ্ড থাকে আনটাইড আৰু টাইড বুলি কোৱা হয় তো আনটাইডৰ পৰা আমাৰ যিখিনি স্কিম কৰা হয় তাত আমাৰ এখন গাইডলাইন আহিছিলে 3 আগষ্টত আমাৰ যিখিনি তাৰমানে ধৰি লওক গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত বা জিলা পৰিষদৰ অন্তৰ্গত যিবোৰ স্কুল হয় LP স্কুল হাই স্কুল বা অন্যান্য যিখিনি স্কুল থাকে মানে গভৰ্ণমেণ্ট স্কুল যিখিনি হয় সেইখিনি তাৰমানে ধৰি লওক ৰিন'ভেশ্যন ৰিপেয়াৰিং বা এনেকুৱা কিছুমান স্কিম আমাক ধৰিবৰ কাৰণে আমাক দিয়া হৈছিলে তো সেইটো মতে আমাৰ যিখিনি অনাৰেবল আমাৰ যিখিনি ধৰি লওক সন্মানীয় সদস্য আছে তেওঁলোকে আমাৰ স্কিমখিনি গাঁও সভাৰ জৰিয়তে চিলেকশ্যন কৰি পেলাই আমাৰ ওচৰলৈ প্ৰেৰণ কৰা ডিষ্ট্ৰিক্ট প্লেনিং কমিটিৰ জৰিয়তে আমি স্কিমখিনি এপ্ৰুভেল কৰাওঁ তো এপ্ৰুভেল হোৱাৰ পাছত আমাৰ সেইখিনি আমাৰ স্কিমখিনি ইমপ্লিমেণ্ট কৰা হয় এইটো এটা আমাৰ 2020-21 বৰ্ষত আমাৰ এই কামটো কৰা হৈছিলে 2020-21 বৰ্ষত বাইদেউৰ কনষ্টিটুৱেঞ্চি যিটো আছে তাত তেওঁলোকে মানে আনটাইড ফাণ্ড হিচাপে 8,20,000 টকা তেওঁলোকৰ মানে এটা পুঁজি পাইছিলে সেই পুঁজিৰ পৰা এই স্কুলখন ধৰা হ'ল এই স্কুলখনৰ উপৰিও আমাৰ যি ভৱিষ্যতে যিখিনি মানে আমাৰ পৰিকল্পনা আছে 20-21 ছেকেণ্ড ইনষ্টলমেণ্ট বা 21-22 যিখিনি পৰিকল্পনা সেইখিনি আনটাইড পুঁজিৰ পৰা আমি কিছুমান তাৰমানে স্কুলৰ আন্তঃগাঁথনি আমাৰ কৰি যোৱা হ'ব এনেকুৱা ধৰণে আৰু ইয়াৰ উপৰিও ধৰি লওক টাইডত আমাৰ যিখিনি ফাণ্ড আহে টাইডৰ পৰা আমি জেনেৰেলি ড্ৰিংকিং ৱাটাৰ আৰু চেনিটেশ্যনৰ কামখিনি কৰোঁ
জিলা পৰিষদৰ এই সুন্দৰ পদক্ষেপৰ পাছত বৰ্তমান কি ধৰণৰ পৰিৱৰ্তন হৈছে অলপ আমাক জনাওক। বৰ্তমান আমি সলালবাৰী বৰগোহাঁই আমি স্কুলৰ আমি হেৰি আছিলোঁ, শিক্ষকতা কৰিছিলোঁ, কিন্তু ইয়াত যোৱা 1 ছেপ্টেম্বৰৰ পৰা আমি একত্ৰিতনৰ কাৰণে আমি ইয়াত যোগদান কৰিলোঁ। আৰু ইয়াত এটা আগতে যিটো পৰিৱেশ আছিলে তাৰপাছত আমাৰ জিলা পৰিষদৰ সদস্যসকলৰ যিটো এটা সুন্দৰ পৰিৱেশ হ'ল স্কুলৰ মানে ইনফ্ৰাষ্ট্ৰাকচাৰখিনি, সঁচাকৈ আমি আচৰিত হৈছোঁ। 3 মাহমানৰ ভিতৰতে মানে ইমান সুন্দৰকৈ সেইখিনি কৰি পেলালে। ইয়াত আগতে জৰাজীৰ্ণ আছিলে সেইখিনি, কিন্তু এতিয়া দেখিছোঁ আমাৰ ইমান পৰিৱেশটো আমাৰ ভাল লাগিছে আৰু আহিয়ে ইমান ধুনীয়া এটা পৰিৱেশ পাইছোঁহি আমি ইয়াত। শিক্ষকসকলো ইয়াত যথেষ্ট হেৰি পাৰিলোঁ, ছাত্ৰ ছাত্ৰীসকলেও এতিয়া সুন্দৰ এটা পৰিৱেশত হেৰি হৈছে। আমাৰ মানে আমাৰ যিখিনি শিক্ষাদানৰ হেৰিখিনি আমাৰ সঁচাকৈ খুব ভাল লাগিছে এতিয়া। এইবাৰ আমি উপস্থিত হৈছোঁহি 23 নং মধ্য হুলুঙাপাৰ গাঁও পঞ্চায়তত। মধ্য যোৰহাট উন্নয়ন খণ্ডৰ অধীন টিয়ক সমষ্টিৰ অন্তৰ্গত এই 23 নং মধ্য হুলুঙাপাৰ গাঁও পঞ্চায়তে পঞ্চায়তৰ অধীন ৰাইজৰ সকলো প্ৰকাৰৰ সমস্যা দূৰ কৰি এই পঞ্চায়তটোক প্ৰগতিৰ দিশে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। অকল এয়াই নহয়, মধ্য যোৰহাট উন্নয়ন খণ্ডৰ সকলোবোৰ গাঁও পঞ্চায়ততে ইতিমধ্যে চৰকাৰী আঁচনিসমূহৰ সফল ৰূপায়ণ পৰিলক্ষিত হৈছে। আমাৰ মধ্য যোৰহাট উন্নয়ন খণ্ডত 78খন গাঁও সামৰি 10টা গাঁও পঞ্চায়ত আছে আৰু এই সমূহ গাঁও পঞ্চায়ততে বিভিন্ন ধৰণৰ আঁচনিসমূহ ৰূপায়িত হৈ আছে। প্ৰথম ক'বলৈ যাম মই আমাৰ এই মধ্য যোৰহাট উন্নয়ন খণ্ডৰ বিভিন্ন ধৰণৰ আঁচনিৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ আঁচনি হৈছে MGNREGA বা মহাত্মা গান্ধী নিয়োগ নিশ্চিত আঁচনি। এই আঁচনিৰ জৰিয়তে এই অঞ্চলৰ যিসকল দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তি আছে তেওঁলোকৰ যাতে জীৱন ধাৰণৰ মানদণ্ড উন্নত হয় তাৰ বাবে তেওঁলোকক আমি দৈনিক 229 টকাকৈ 100 দিনৰ কৰ্মসূচী প্ৰদান কৰাৰ জৰিয়তে আৰু এই অঞ্চলটোৰ বিভিন্ন ধৰণৰ আন্তঃগাঁথনি উন্নয়ন কৰিবৰ বাবে এই আঁচনিসমূহ চলি আছে। আমাৰ 10টা গাঁও পঞ্চায়তত প্ৰায় আমাৰ 200 কমিউনিটি স্কিম বা সামূহিক স্কিম চলি আছে। MGNREGAৰ অধীনত আমাৰ আন এটা পাৰ্ট হৈছে যে IBS স্কিম বা ইণ্ডিভিজুৱেল বেনিফিচিয়াৰী স্কিম। এই স্কিমৰ অধীনত আমাৰ ব্লকত প্ৰায় 80টা স্কিম আমাৰ চলি আছে। এই স্কিমসমূহৰ ভিতৰত বেছিভাগেই হৈছে আমাৰ প্লেণ্টেশ্যন স্কিম, তাৰপিছতে আমাৰ ফিচাৰী আছে, তাৰপিছতে আমাৰ আছে আপোনাৰ পশুপালন বা গাহৰি পশুপালন, হাঁহ কুকুৰা পালন ইত্যাদিসমূহৰ জৰিয়তে মহিলাসকল বিশেষভাৱে স্বাৱলম্বী হ'ব পাৰিছে। আমি যিহেতু এখন সুন্দৰ চাহ বাগানত বৰ্তমান উপস্থিত আছোঁ, গতিকে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে চাহ বাগানখন কোনখন আঁচনিৰ অধীনত বিকশাই তোলা হৈছে বা কিমানমান খৰচ কৰা হৈছে বা আন্তঃগাঁথনিৰ ক্ষেত্ৰত এইখন চাহ বাগিচাই কেনেকুৱা ধৰণৰ ভূমিকা গ্ৰহণ কৰিছে? নিশ্চয়কৈ আমাৰ এইটো প্ৰায় 6-7 বছৰ আগতে এইটো আঁচনি গ্ৰহণ কৰা হৈছিলে MGNREGAৰ জৰিয়তে। তাৰপিছতে আমাৰ তেতিয়া কি আছিলে, মই পঞ্চায়তৰ এইবাৰ 18 চনতহে আহিছোঁ, তাৰ আগত কি আছিলে মই ইমানটো জনা নাই। কিন্তু পিছত আমাৰ এতিয়া বৰ্তমান ইয়াৰ পৰা আমাৰ বহুখিনি আৰ্নেছ হৈছে, উৎপাদন হৈছে। আমি কিছুমান ইয়াৰ পৰাই অৰ্থনৈতিকভাৱে পঞ্চায়তটো অলপ সবল, আমাৰ কিছুমান আন্তঃগাঁথনি কাম কৰিবলৈ সুবিধা হৈছে আমাৰ ইয়াৰ পৰা। এই পঞ্চায়তটোৱে ইতিমধ্যে পঞ্চায়তৰ নিজস্ব ৰাজহ সংগ্ৰহৰ বাবে যিদৰে কাৰ্যালয় চৌহদতে এখনি চাহপাতৰ বাগান আৰম্ভ কৰি পঞ্চায়তৰ ৰাজহ সংগ্ৰহৰ বাট মুকলি কৰিছে, ঠিক তেনেদৰে পঞ্চায়ত এলেকাধীন ৰাইজক বিশুদ্ধ খোৱাপানী অতি কম মূল্যত যোগান ধৰিবলৈ এটি ড্ৰিংকিং ৱাটাৰ বটলিং প্লেণ্ট কাৰ্যক্ষম কৰি তুলিছে। এইটো একচুৱেলি আপোনাৰ 19-20 বৰ্ষৰ 4ৰ্থ বিত্তীয় আয়োগৰ অধীনত কৰা হৈছিলে। কিমান খৰচ হৈছে একচুৱেলি আমাৰ প্ৰায় 7 লাখমান টকাৰ খৰচ হৈছিলে। এইটো সুন্দৰভাৱে চলি আছে আৰু আমাৰ এইটো যিহেতু বিক্ৰীটো যিমান কৰোঁ তাতকৈ আমি আমাৰ স্থানীয় ৰাইজক আমি সুবিধাটো বেছি দিওঁ। কাৰোবাৰ ঘৰত বিয়া সকাম পাতিলে আমি ফ্ৰীকৈ দিওঁ আমাৰ ইয়াৰ পৰা, সেইটো সুবিধা মানে স্থানীয় ৰাইজৰ কাৰণে কৰা হৈছে। ইয়াতে এনে যদি সোধোঁ যে ইয়াতে পানীৰ কিবা সমস্যা আছে নেকি বাৰু? খোৱাপানীৰ সমস্যা আগতে আছিলে যদিও আমাৰ এইটো খোৱাৰ পৰা মানুহৰ ইমান সমস্যাটো নাথাকে, কমিছে প্ৰায়। মধ্য যোৰহাট উন্নয়ন খণ্ডৰ গাঁও পঞ্চায়তসমূহে ইতিমধ্যে MGNREGA, প্ৰধানমন্ত্ৰী আৱাস যোজনা, অনাময় খোৱাপানী, বিধৱা পেঞ্চন, পঞ্চদশ বিত্তীয় আয়োগৰ পৰিকল্পনা ইত্যাদি বিষয়ৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে। এয়া দিহা নামৰ জান খান্দি পথাৰলৈ পানী নিয়াৰ ব্যৱস্থা কৰা হৈছে।
লগতে বানপানীৰ পৰা 4ৰ পৰা 5খন গাঁৱৰ ৰাইজক ৰক্ষা কৰাৰ বাবে এই দিহাজান খান্দি খেতিপথাৰৰ শস্য উৎপাদন আৰু গাঁৱৰ ৰাইজক উপকৃত কৰা হৈছে। এইটো আচলতে আমাৰ দিহাজান বুলি কয়। ইয়াৰ যিটো ওপৰৰ পৰা পানীটো আহে, এইফালে আপোনাৰ 4-5খন গাঁও আছে, প্ৰায় 300-400 ঘৰ মানুহ খেতিপথাৰৰ মানে পানীটো যায়। এই পানীটো মাজতে বন্ধ হৈ গৈছিলে, বন্ধ হৈ মানে ওপৰৰ অংশত যিটো মানে পলস পৰি পেলাই বন্ধ হৈ যোৱাৰ কাৰণে ওপৰৰ অংশত মানে বানপানী সৃষ্টি হৈছিলে আৰু খেতিপথাৰবিলাক তেনেকৈ হোৱা নাছিলে। গতিকে এইটো আমাৰ পঞ্চায়তৰ মানে 23 নং মধ্য হোলঙাৰ পৰা গাঁও পঞ্চায়তে মানে MGNREGA আঁচনিৰ যোগেদি এইটো এটা আঁচনি ল'লে। আঁচনিটো মানে এইটো খান্দি পেলাই উলিয়াই পেলাই পানীটো যোৱাৰ এটা ব্যৱস্থা কৰি দিলে। এই পানীটোৱে এতিয়া বৰ্তমান আমাৰ পিছৰ যিখিনি কৃষি পথাৰ আছে সেই কৃষি পথাৰত মানে পানীটো ওলাই যায় আৰু 4-5খন গাঁও প্ৰায় 300-400 ঘৰ মানুহ মানে এই পানীটোৰ পৰা উপকৃত হয়। এয়া 28 নং মেলেং বালিচাপৰি গাঁও পঞ্চায়ত অধীন 113 নং ঘৰফলীয়া প্ৰাথমিক বিদ্যালয়। পঞ্চদশ বিত্তীয় পুঁজি অনুদানৰ জৰিয়তে এই প্ৰাথমিক বিদ্যালয়খনৰ পুৰণি গৃহটি মেৰামতি কৰি বিশেষ উন্নয়ন কৰি এই চেনী আমগুৰি 113 নং ঘৰফলীয়া বিদ্যালয়খনক এক নতুন ৰূপ দিয়া হয়। আমাৰ হাতীগড় মৌজাৰ যিমানখিনি অসমীয়া মাধ্যমৰ বিদ্যালয় আছে তাৰ ভিতৰত আমাৰ 113 নং ঘৰফলীয়া প্ৰাথমিক বিদ্যালয় এখন অতি ভাল বিদ্যালয়। আন্তঃগাঁথনিৰ ক্ষেত্ৰতে হওক, শৈক্ষিক দিশতে হওক যথেষ্ট এখন ভাল বিদ্যালয়। আমি ইতিমধ্যে গাঁও পঞ্চায়তৰ তৰফৰ পৰা আৰু আমাৰ উন্নয়ন খণ্ডৰ যোগেদি আমি এই বিদ্যালয়ৰ চাৰিবেৰা, আমাৰ ৰুফৰ কাম, বাৰাণ্ডাৰ কাম আৰু লগতে আমাৰ এই বিদ্যালয়ৰ কাষতে এটি অংগনবাদী কেন্দ্ৰ আছে। সেই অংগনবাদী কেন্দ্ৰটো আমি গত বৰ্ষত আমি ইণ্টাৰেষ্ট ফাণ্ডৰ যোগেদি আমি পকী মজিয়াৰ ব্যৱস্থা কৰি দিছোঁ। এই স্কুলখনৰ লগতে এই অংগনবাদী কেন্দ্ৰৰ গৃহটিও নৱনিৰ্মাণ কৰা হৈছে। লগতে বিশুদ্ধ খোৱাপানীৰো উচিত ব্যৱস্থা ৰখা হৈছে। আমাৰ এই 113 নম্বৰ ঘৰফলীয়া প্ৰাথমিক বিদ্যালয়খন 1937 চনতে প্ৰতিষ্ঠা হৈছিলে। তেতিয়াৰ পৰা মই অৱশ্যে এই বিদ্যালয়লৈ মই 1997 চনৰ পৰা জইন কৰিছোঁ, ইয়াত যোগদান কৰি আছোঁ। এই বিদ্যালয়ৰ আগত ভালেই আছিলে, লাহে লাহে আমাৰ টিনপাতবিলাক মানে জৰাজীৰ্ণ অৱস্থা হ'ল আৰু এই জৰাজীৰ্ণ হোৱাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যেতিয়া বৰষুণ আহে তেতিয়া আমাৰ এই বাৰাণ্ডাটো পানী পৰে আৰু মানে ভিতৰতো ক্লাছৰুমতো পানী পৰে। তেতিয়া আমি বহুত অসুবিধা পাইছিলোঁ। ছাত্ৰ ছাত্ৰীসকলে তেনেকুৱা ডাৱৰীয়া বতৰত আমি তেওঁলোকক পাঠদান দিবলৈ অকণমান অসুবিধা হৈছিলে। আমি তেতিয়া আমাৰ নিজৰ পঞ্চায়ত 28 নং মেলেং বালিচাপৰি গাঁও পঞ্চায়ত মাননীয় সভাপতিদেৱ দুৰ্লভ চেতিয়াদেৱ তেখেতৰ লগত যোগাযোগ কৰিলোঁ আৰু আমাৰ ৱাৰ্ডৰ সদস্যাৰ লগতো যোগাযোগ কৰিলোঁ আৰু অতি সোনকালে তেখেতসকলে কৰি দিলে। সেইকাৰণে আমি তেখেতসকলক কৃতজ্ঞতা জনাইছোঁ। এই আপাহতে তিয়ক সমষ্টিৰ অন্তৰ্গত মধ্য যোৰহাট উন্নয়ন খণ্ডৰ অধীন গাঁওসমূহৰ দুখীয়া দৰিদ্ৰ হিতাধিকাৰীসকলক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰদান কৰি উপকৃত কৰা হৈছে। কাৰণে এটা ৰাজ্যিক পৰ্যায়ত এটা আমাক আঁচনি কেইবাটাও আঁচনি এষ্টিমেট দিয়া হৈছে। সেই এষ্টিমেটৰ ভিতৰত একোটা আঁচনি চিলেক্ট কৰি লোৱা হয় যিটো ঘৰ তেওঁলোকৰ কাৰণে ফিট কৰে। যেনে ওচৰতে পোৱা এভেইলেবল মেটেৰিয়েলৰ সৈতে সহজলভ্য সামগ্ৰীৰ দ্বাৰা এই ঘৰটো বেনিফিচিয়াৰী ইচ্ছামতে নিৰ্মাণ কৰা হ'লেও এই আঁচনিৰ মতেই এষ্টিমেট মতে নিৰ্মাণ কৰা হয়। এই গোটেই সামগ্ৰিক সময়খিনি যিমানখিনি কামটো আৰম্ভ হোৱাৰ পৰা শেষ হোৱাৰ সময়খিনিৰ ভিতৰতে এই মানুহজনে যিজন উপভোক্তাই এই ঘৰটো পাইছে তেওঁক মানে MGNREGA অধীনত প্ৰায় 95 দিনৰ কমৰ দিন দিয়া হয় আৰু সেই টকাৰ মুঠ পৰিমাণ হয়গৈ 21,788 টকা। যোৰহাট হৈছে এখন প্ৰাকৃতিক সমল সম্পদেৰে ভৰপূৰ জিলা। লগতে চহৰ তথা জিলাখনৰ বিভিন্ন প্ৰান্তত থকা ঐতিহাসিক সমল সমৃদ্ধ কোৰ্ট কাছাৰী, বাংলো, উদ্যান, তোৰণ, ৰজাদিনীয়া পুখুৰী, স্বৰ্গদেউ চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰ আৰু জিলাখনৰ প্ৰান্তে প্ৰান্তে থকা চাহ বাগিচাৰ বিতোপন সৌন্দৰ্য ৰাশিয়ে ৰিঙিয়াই মাতি আত্মহাৰা কৰি তোলে। ইতিমধ্যে যোৰহাট চহৰৰ কেবি ৰোডৰ পৰা নআলি সংযোগী নিৰ্মীয়মান উৰণীয়া সেতুখনে যোৰহাট চহৰৰ এটা দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিবলৈ অগ্ৰসৰ হৈছে। কিয়নো চহৰখনৰ মাজেৰে যোৱা ৰেলপথৰ ওপৰত নিৰ্মিত এই উৰণীয়া সেতুখনে এই পথত হ'ব পৰা যান-জঁট আৰু দুৰ্ঘটনাৰ পৰা ৰাইজক ৰক্ষা কৰিব।
আমাৰ যোৰহাট টাউনৰ ভিতৰত মানে আমাৰ বহুতকেইটা প্ৰজেক্ট আমি হাতত লৈছোঁ আৰু তাতে আমি ৰাস্তা নলা ইত্যাদি সকলো মানে বহুকেইটা আমি স্কিম হাতত লৈ ইতিমধ্যে কমপ্লিটো কৰা হৈছে আৰু কিছুমান কৰা হ'ব আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহাশয়ে তিনিটা খুব ভাল মানে প্ৰজেক্ট আমাৰ ইয়াতে লৈছে এটা হ'ল যোৰহাট ষ্টেডিয়াম পুনৰ্নিৰ্মাণ আৰু যোৰহাট জেলখন পুনৰ্নিৰ্মাণ স্বাধীনতা আন্দোলনৰ সময়ত সকলোখিনি স্বাধীনতা মানে বিপ্লৱী আমাৰ এই জেলখনত বন্দী হৈ আছিলে আৰু এনেকুৱা মানে আন্দোলনকাৰী নাছিলে যি নেকি যোৰহাট জেলত থকা নাই গতিকে সেই যোৰহাট জেলখন মানে খুব আটক ধুনীয়াকৈ এখন পাৰ্ক নিৰ্মাণ কৰি সকলো স্বাধীনতা সেনানীৰ তাতে মূৰ্তি ৰখাৰ এনেকুৱা ধৰণৰ এটা ডাঙৰ প্ৰজেক্ট এটা হাতত লোৱা হৈছে তাৰোপৰি হোলোঙাপাৰত থকা লাচিত বৰফুকনৰ মৈদাম আছে সেই মৈদামতো এটা ডাঙৰ প্ৰজেক্ট লোৱা হৈছে এটা মূৰ্তি হ'ব সেই মানে বহু ওখ 150 ফুট ওখ এটা মূৰ্তি নিৰ্মাণ কৰা হ'ব আৰু তাৰ কাৰণে ইতিমধ্যে প্ৰায় 50 বিঘা মাটি ভূমি অধিগ্ৰহণৰ কাৰণে প্ৰচেছ আৰম্ভ হৈছে এইটো কমপ্লিট হোৱাৰ পথত গতিকে মহাবীৰ লাচিত বৰফুকনৰ সেই মৈদামটো সংৰক্ষণ কৰিব পাৰিলে আমাৰ জাতীয় জীৱনৰ এটা আশা বহুদিনীয়া আশা পূৰণ হ'ব অসমৰ বিভিন্ন জিলাসমূহৰ ভিতৰত এই যোৰহাট জিলা সঁচাকৈ এখন বৈচিত্ৰ্যপূৰ্ণ জিলা যোৰহাট জিলাৰ আন্তঃগাঁথনি উন্নয়নৰ দিশবোৰ নিৰীক্ষণ কৰিবলৈ জিলাখনৰ প্ৰান্তে প্ৰান্তে পৰিভ্ৰমণ কৰি আমি অভিভূত হৈ পৰিছোঁ শান্তি শৃংখলা শিক্ষা সংস্কৃতি বেপাৰ বাণিজ্য সামগ্ৰিক উন্নয়ন সকলোতে দেখিছোঁ আশাৰ এক নতুন ৰেঙনি কোনো এখন জিলাৰ আন্তঃগাঁথনি উন্নয়নৰ লগতে আৰ্থ-সামাজিক উন্নয়ন তথা আন সামগ্ৰিক দিশসমূহ যেনে নাৰী সবলীকৰণ নিবনুৱা সমস্যাৰ আদি সমাধান হ'লেহে কোনো এখন জিলা উন্নয়নৰ পথত আগবাঢ়ি যায় আৰু এই সমস্ত প্ৰক্ৰিয়াৰ আৰম্ভণি হয় তৃণমূল পৰ্যায়ৰ পৰা আৰু সেই প্ৰক্ৰিয়াৰ আভাস ল'বলৈ আমি উপস্থিত হৈছিলোহি যোৰহাট জিলাত আৰু এই জিলাত উপস্থিত হৈ আমি দেখিছোঁ যে ইতিমধ্যে জিলাখন উন্নয়নৰ পথত আগবাঢ়ি গৈছে আৰু এই যাত্ৰা অব্যাহত আছে আৰু আজিৰ খণ্ডটি ইয়াতে সামৰা সময় আহি পৰিছে পৰৱৰ্তী সময়ত আন এখন নতুন জিলাৰ উন্নয়নৰ ধাৰাৰ প্ৰকৃত চিত্ৰখন আপোনালোকৰ সন্মুখত দাঙি ধৰাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ নমস্কাৰ